বুধবাৰে ঘোষণা হোৱা CBSEৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত 94.4% নম্বৰ লাভ কৰি গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে শিৱসাগৰ জিলাৰ নামতি চাৰিআলি গণক আদৰ্শ গাঁৱৰ চিমৰন চান ইছলামে। চিমৰন চান ইছলামৰ এই সফলতাত এতিয়া গৌৰৱান্বিত পিতৃ মাতৃৰ লগতে নামতি অঞ্চলবাসী। শ্বাহজাহান হুছেইন আৰু জেবা জেবিন আখতাৰৰ জ্যেষ্ঠ কন্যা চিমৰানে CBSE উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত 6টা বিষয়ত লেটাৰসহ 94.4% নম্বৰ লাভ কৰি নামতি অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে। উল্লেখ্য যে CBSEৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা চিমৰন হৈছে গাঁওখনৰ প্ৰথমগৰাকী ছাত্ৰী। গুৱাহাটীৰ নাৰেংগীস্থিত SFA স্কুলৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হৈ সমগ্ৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা ছাত্ৰীগৰাকীক অঞ্চলটোৰ বিভিন্নজনে একোখনকৈ ফুলাম গামোচাৰে অভিনন্দন জনায়। নমস্কাৰ, মই চিমৰন চান ইছলাম, গুৱাহাটীৰ ছেইণ্ট ফ্ৰান্সিছ ডি চেল্ছ নাৰেংগী স্কুলৰ ষ্টুডেণ্ট। প্ৰথমে মই মম্মী পাপাক ধন্যবাদ জনাইছোঁ, তেওঁলোকে মোক যথেষ্টখিনি ছাপোৰ্ট কৰিছিলে আৰু মই ৰাতি পঢ়ি বেছি ভাল পাওঁ, তো তেওঁলোক ৰাতি সাৰ পাই থাকে মোৰ কাৰণে। আৰু নেক্সট মই মোৰ স্কুলৰ টিচাৰ্ছ সকলক বহুত বেছি থেংকছ দিব বিচাৰিছোঁ, কাৰণ তেওঁলোকে মোক বহুত বেছি মটিভেশ্যন দিছিলে, ছাপোৰ্ট কৰিছিলে। আজি মই CBSE ক্লাছ 12 বৰ্ড এক্সামত 94.4% পাইছিলোঁ। মই জিঅ'গ্ৰাফীত 98, ছ'চিয়লজি 97, ইংলিছ 96, ফিজিকেল এডুকেশ্যন 93, পল চায়েন্স 88, হিষ্ট্ৰী 87। মই অকল ছেল্ফ ষ্টাডি কৰিছিলোঁ আৰু ChatGPT এণ্ড ইউটিউব ইউজ কৰিছিলোঁ। মই UPSCৰ কাৰণে এপিয়াৰ কৰিম। এতিয়া মই ইউনিভাৰ্চিটি জইন কৰিম ইয়াৰ পিছত, BA ছ'চিয়লজিত অনাৰ্ছ কৰিম। মই লাষ্ট 2 yearsৰ পৰাতো মই অকল পঢ়াতে লাগি আছোঁ। তাৰ আগতে মই গান গাইছিলোঁ আৰু মই ফাইন আৰ্টছো কৰোঁ। মই এনে ফিক্স নাৰাখিছিলোঁ, মই যিমান পাৰোঁ সিমান পঢ়িছিলোঁ, কেতিয়াবা 13-14 আৱাৰ্ছো হৈ যায়। আমগুৰিৰ পৰা ৱাকিল আহমেদৰ ৰিপৰ্ট, এনি ভাৰত 24।